মই পটেঞ্চিয়েলৰ সকলো কৰ্মকৰ্তালৈ ধন্যবাদ জনালোঁ আৰু বিশেষকৈ ৰিজাকুল ছাৰ আৰু জীৱন ছাৰ মই বিশেষভাৱে ধন্যবাদ জনালোঁ আৰু ছোৱালীবোৰ থাৰ্ড এটেম্প দিছিলে কিন্তু ৰিজাকুল ছাৰ আৰু জীৱন ছাৰৰ চেষ্টা তাই এইখিনি শেষ কৰিলে এনে আৰু পাব বুলি ভাবিছিলোঁ কিন্তু অলপ পৰীক্ষাত নাৰ্ভাছ হৈ মোৰ মা দেউতাক বহুত মই ধন্যবাদ জনাইছোঁ যাৰ কাৰণে মই আজি এইটো মাৰ্কছ আনিবলৈ সক্ষম হৈছোঁ আৰু এজন মোৰ লগৰ যোনে কুণাল বুলি কয় সিয়ে মোক বিয়ালৈ পঠিয়াইছিলে তেজপুৰৰ কথা কৈছিলে আৰু ৰেজাকুল ছাৰক চিনাকি কৰাই দিছিলে আৰু এই গোটেই জাৰ্ণিটো ৰেজাকুল ছাৰে বহুত সহায় কৰিছে সেইকাৰণে বহুত বেছি জয়ন্তী মই কনচেপ্ট এডুকেশ্যনৰ সমূহ অধ্যাপক অধ্যাপিকা সশ্ৰদ্ধা প্ৰণাম জনাইছোঁ লগতে মোৰ সন্মুখত বহি থকা সন্মানীয় পিতৃ মাতৃসকলক মোৰ শ্ৰদ্ধা জনাইছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে অসীম কষ্ট আৰু ধৈৰ্যৰে সৈতে পঢ়ি আজি এটা ভাল ৰিজাল্ট কৰি ভৱিষ্যতে এজন সুচিকিৎসক হ'ম বুলি আগবাঢ়ি আহিছে তেওঁলোকলৈ মোৰ বহুত বহুত অভিনন্দন থাকে মোৰ ল'ৰাৰ জাৰ্ণি আপোনালোকে শুনিছে এইটো বৰ দীঘলীয়া জাৰ্ণি মই প্ৰথম অৱস্থাত ভাবিলেও পিছলৈ আমি কোনো ধৰণে তাক আমি প্ৰেছাৰ দিয়া নাছিলোঁ যে তই BDSটো এৰি দে তই MBBS হ'বই লাগিব কোনো দিন আমি পিতৃ মাতৃ হিচাপে সেই কথাটো তাক আমি কোৱা নাছিলোঁ যে সৎ মানুহ হিচাপে এটা চাকৰি কৰি এটা জীৱিকা লৈ মানুহ আগবাঢ়ি যাব লাগে BDS হওক MBBS হওক টিচাৰ হওক সেইটো লৈ পেলাই কোনো কথা বাহিৰত যেনেকুৱা কোচিং হয় ইয়াৰ কোচিংটো তাৰ আধাৰতে বনোৱা চ' ক্লাছেছবিলাক বহুত ভালকৈ হয় ক্লাছ 11ৰ পৰা হওক বা ড্ৰপাৰৰ পৰা হওক ক্লাছবিলাক ৰেগুলাৰলি ক্লাছ কৰিলে আপোনাৰ মানে এটা মটিভেশ্যন পায় টিচাৰ্ছবিলাকে সদায় মটিভেট কৰে কনচিষ্টেঞ্চি মেইনটেইন হয় আৰু ক্লাছেছবিলাক কৰিলে আপোনালোকে গম পাব যে আপোনাৰ ক্লাছত লগৰটো কিমান আগবাঢ়ি আছে কিমান আৰু কষ্ট কৰিব লাগিব এটা নৰ্থ ইষ্ট লেভেলৰ যোনটো এক্সাম হয় সেইটো দিয়াৰ পিছত গম পাওঁ যে নৰ্থ ইষ্টত মই কোনটো লেভেলত আছোঁ এই ৰেংকিং পাওঁ নৰ্থ ইষ্ট ৰেংকিং পালে গম পাওঁ যে মই আৰু কিমান কষ্ট কৰিব লাগিব আনকি আৰু মই কিমান কৰিলে মোৰ ৰেংকটো 100ৰ তলত আহিব বা 10ৰ ভিতৰত আহিব চ' এই ৰেংকিং চিষ্টেমটো বহুত ভাল চিষ্টেম মোৰ নাম জ্যোতিষ চন্দ্ৰ বৰা যেনেকৈ আপোনালোকে জানে আৰু তো লাষ্ট ইয়েৰ এৰাউণ্ড এইটো টাইমতে মোৰ 456 স্ক'ৰ আহিছিলে আৰু সেইটো মই আই ৱাজ নট চিয়'ৰ হোৱাট টু ডু তো মই CUET দিছিলোঁ তো মই জেনেৰেল পঢ়িবলৈ ৰেডি হৈ গৈছিলোঁ আজি কি উদ্দেশ্যে আপোনালোকে এইখিনি ল'ৰা ছোৱালীক সম্পৰ্ক নীট 2024 চনৰ ৰিজাল্ট আমাৰ 4 জনৰ ডিক্লেয়াৰ হৈছিলে ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ পিছত আমি ৰিজাল্ট কালেকশ্যন কৰাৰ পিছত আমি প্ৰায় দেখিলোঁ 16 জন ল'ৰা ছোৱালী 600 নম্বৰ অধিক লাভ কৰিবলৈ সক্ষম হ'ল আৰু আমি যোনখন লিষ্ট প্ৰিপেয়াৰ কৰিছোঁ তাত লাষ্ট ইয়েৰৰ হিচাপে যদি আমি কাট অফ ধৰোঁ তেতিয়া 62 জন ষ্টুডেণ্ট সেই কাট অফৰ ওপৰত আছে আৰু কাট অফ বাঢ়িব নবঢ়া নহয় কিমান বাঢ়িব আমি এতিয়া প্ৰেডিক্ট কৰিব নোৱাৰোঁ বেলেগে বেলেগ প্ৰেডিকশ্যন দি আছে কিন্তু যেতিয়ালৈকে আছাম মেৰিট লিষ্ট নাহে আমি ক'ব নোৱাৰোঁ কিন্তু কাট অফ যদি বাঢ়েও মোৰ এটা দৃঢ় বিশ্বাস যে মিনিমাম 40 জন ল'ৰা ছোৱালীয়ে ছিট পাবলৈ সক্ষম হ'ব ইয়াৰ পৰা First and foremost, I would like to continue my speak English. I hope I have a few things to say. First and foremost, this was my 7th or probably 6th drop. যিখিনি শিক্ষাৰ্থী আছে কেনেধৰণৰ গোটেই চিষ্টেমটো এডুকেশ্যন চিষ্টেমটো কেনেকুৱা পাইছে এজন অভিভাৱক হিচাপে খুব ধুনীয়া চিষ্টেম তেখেতসকলে ANTS এক্সাম প্ৰস্তুত কৰে ANTS এক্সামত প্ৰায় 30টামান এক্সাম চিজ হয় সেইখিনি প্ৰায় নিটৰ যিখিনি কুৱেশ্যন আহেগৈ প্ৰায় 30খন পেপাৰ তেওঁলোকে কৰাৰ পিছত নিটৰ পৰীক্ষাটো একেবাৰে সহজ হৈ পৰে গতিকে এই চিষ্টেমটো খুব ধুনীয়া চিষ্টেম তেওঁলোকে কৰিছে আৰু প্ৰত্যেকটো পৰীক্ষাৰ পৰা তেওঁলোকে মাৰ্কছবিলাক গাৰ্জেনবিলাকক দিয়ে আমি দেখোঁ ক'ত কি সিহঁত দুৰ্বল হৈ আছে সেই দুৰ্বল হৈ ছাবজেক্টবিলাকক তেওঁলোকৰ
প্ৰফেচাৰসকলে বুজায় যে তোমাৰ অমুকটো ছাবজেক্টত তোমাৰ কম হৈ আছে, তুমি সেই ছাবজেক্টত অলপ জোৰ দিব লাগিব। সেইমতে মোৰ ল'ৰাইও তেনেকৈ জোৰ দি কৰি পেলাই সি 650 পাবলৈ সক্ষম হৈছে। মই সেই ইয়াৰ টিচাৰসকল আৰু লগতে মেণ্টৰ ৰাজাকুল ছাৰে প্ৰত্যেকটো মুহূৰ্ততে আমাৰ লগত কণ্টেক্টত থাকে আৰু আমিও কিবা যদি আমাৰ কিবা খুঁতো থাকে আমি ল'ৰাকো সোধো, ল'ৰাই তেতিয়া আমি ৰাজাকুল ছাৰৰ লগত কথা পাতিলে গোটেইখিনি আমি এনচাৰ পাই যাওঁ যে এইটো কাৰণে হয়তো কম মাৰ্কছ পাইছে বা এইটোত দুৰ্বল হৈ আছে। সেই অনুপাতে আমি তেখেতসকলে সেইটোৰ ওপৰত গুৰুত্ব দিয়ে।